মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাঠ্যপুথিত থকা 8 নম্বৰ পাঠ বিৰুবালা ৰাভা। এই পাঠটিৰ অন্তৰ্গত তোমালোকৰ যি পাঠভিত্তিক ক্ৰিয়াকলাপ আছে তাৰে গোটেইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিছোঁ। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ লিখি দিয়া হৈছে। প্ৰশ্নৰ উত্তৰবোৰ কি হ'ব তোমালোকৰ সোনকালে পৰা হৈ যাব আৰু তোমালোকে সহজতে বুজিব পাৰিবা। সো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। প্ৰথমতে কি আছে তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াকলাপৰ 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কি কৰিব লাগিব তলত তোমালোকৰ এটা প্ৰশ্ন দিছে তাৰে 4টা উত্তৰ দিয়া আছে। কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াত যোনটো শুদ্ধ হ'ব ইয়াত সেইটো বৃত্ত কি কৰিব লাগিব পূৰ কৰিব লাগিব। আমি প্ৰশ্নটো চাম। কাৰ গাত পৰিয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল। উত্তৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ধৰ্মেশ্বৰ ৰাভাৰ গাত। ইয়াত যদি ক নম্বৰ হয় ইয়াত আমি ক নম্বৰ সাৰ্কেলটো পূৰ কৰিব লাগিব। নেক্সট তোমালোকৰ কি আছে প্ৰশ্ন আছে এটা অসম ডাইনী অপৰাধ বা প্ৰতিৰোধ নিষিদ্ধ আৰু সুৰক্ষা আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল। আগতে আমাৰ অসমত কি হৈছিলে এই ডাইনী বোলা এটা কুসংস্কাৰ বস্তু আছিলে। এইটো বন্ধ কৰাৰ কাৰণে বা নিষিদ্ধ কৰাৰ কাৰণে এটা কি কৰিছে আইন বনাইছিল। এই আইনটো কেতিয়াৰ পৰা প্ৰণয়ন হৈছিলে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব গ 2017 খ্ৰীষ্টাব্দত। ইয়াত যদি তোমালোকৰ গ নম্বৰ এইটো হ'ব 2015 খ্ৰীষ্টাব্দত। 2015 যদি এইটো গ হয় গ হ'লে ইয়াতো তোমালোকে গ এনসাৰ কৰিব লাগিব। নেক্সট তোমালোকৰ কি আছে 2 নম্বৰত কি দিয়া আছে 2 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তাৰে ক নম্বৰ প্ৰশ্ন আছে বিৰুবালা ৰাভা কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। এই বিৰুবালা ৰাভা নামৰ মহিলাগৰাকীয়ে কি কৰিছিলে এই ডাইনী হত্যা আমাৰ যি অসমত এটা কুসংস্কাৰ চলি আছিলে বহুদিন ধৰি এই বস্তুটো চলি আছিলে। এই বিৰুবালা ৰাভা নামৰ মানুহগৰাকী কি কৰিছিলে এই ডাইনী হত্যা বা ডাইনী বোলা যি এটা কুসংস্কাৰ বস্তু আছিলে এইটোৰ বিৰুদ্ধে কাম কৰা ষ্টাৰ্ট কৰিছিলে। সেই হৈছে কি বিৰুবালা ৰাভা। বিৰুবালা ৰাভাৰ বিষয়ে কি দিছে কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষিত কৰিছিল। উত্তৰ হ'ব বিৰুবালা ৰাভাৰ নম্ৰতা সহানুভূতি আৰু সাহসে সকলোকে আকৰ্ষিত কৰিছিল। নেক্সট তোমালোকৰ খ নম্বৰ প্ৰশ্ন আছে কি বিৰুবালাৰ কিয় শিক্ষকৰ প্ৰিয় ছাত্ৰী আছিল। উত্তৰ হ'ব সি পঢ়াত আগ্ৰহী আৰু মনোযোগী ছাত্ৰী আছিল বুলি শিক্ষকে তেওঁক ভাল পাইছিল। নেক্সট আছে তোমালোকৰ কি গ নম্বৰ বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল। সংগঠনটোৰ নাম কি আছিল সংগঠনটোৰ নাম আছিল মিছন বিৰুবালা। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। আমি ভিডিঅ'টিৰ শেষত তোমালোকৰ যিমানখিনি ব্যাকৰণ আছে অসমীয়া ব্যাকৰণ সন্ধি ভঙা তাৰপিছত তোমালোকৰ কি আছে বাক্য ৰচনা কৰা এইবোৰ বস্তু আমি শেষত বহুত ভালকৈ আলোচনা কৰিছোঁ। এই বস্তুবোৰ সাধাৰণতে কোনেও ইমান ভালকৈ আলোচনা নকৰে। মই তোমালোকক সুন্দৰকৈ লিখি দিছোঁ আৰু বুজাইও দিয়া হৈছে। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকা আৰু তোমালোকে কিতাপত লিখি যাবা একেবাৰে। গ নম্বৰ কি আছে বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি মিছন বিৰুবালা মনত ৰাখিবা। ঘ নম্বৰ প্ৰশ্ন বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল। উত্তৰ হ'ব অসম চৰকাৰে মিছন বিৰুবালাক এক সচেতনতা অভিযান হিচাপে স্বীকৃতি দিছিল। নেক্সট আছে তোমালোকৰ 9 নম্বৰ প্ৰশ্ন ৰাজ্য চৰকাৰে বিৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল। ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা আগবঢ়াইছিল। এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই 9 নম্বৰ প্ৰশ্নটো নাৰী শক্তি বঁটা আগবঢ়াইছিল। এতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্নত কি আছে ভাৰত চৰকাৰে বিৰুবালা ৰাভাক কি সন্মান যাচিছিল। উত্তৰ হ'ব ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। এই 9 আৰু 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। এই দুটা প্ৰশ্ন তোমালোকে ভালকৈ পঢ়িবা ঠিক আছে 9 আৰু 6 নম্বৰটো। এতিয়া তোমালোকৰ 3 নম্বৰত কি দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। তাৰে ক নম্বৰ প্ৰশ্ন কি আছে বিৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰ পৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল। ইয়াৰ উত্তৰ হ'ব ডাইনী সন্দেহত বহু নিৰীহ নাৰীক
হেনস্থা আৰু হত্যা কৰা হৈছিল। বিৰুবালা ৰাভাই অন্যায় ৰোধ কৰাৰ বাবে এই সমাজক মুক্ত কৰিবলৈ পণ লৈছিল। খ নম্বৰ প্ৰশ্ন তোমালোকৰ কি আছে? মিছন বিৰুবালা অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল? ইয়াৰ উত্তৰ হ'ব, এই অভিযানে গাঁও চহৰত গাইডেড আলোচনা, সভা সন্মিলন আৰু নাটক যোগে লোকক সচেতন কৰি অন্ধবিশ্বাস দূৰ কৰিবলৈ কাম কৰিছিল। এতিয়া হ'ব তোমালোকৰ কি 4 নম্বৰ। 4 নম্বৰত কি আছে? বিৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে 10টা বাক্য লিখা। এই বিৰুবালা এইটো তোমালোকৰ সবতকৈ ইম্পৰ্টেণ্ট হয়। 4 নম্বৰটো যদি তোমালোকে জানা, তোমালোকে কি হ'ব, গোটেইখিনি শৰ্ট কুৱেশ্যনছ তোমালোকৰ হৈ যাব। যদি বিৰুবালা ৰাভাৰ বিষয়ে 10টা বস্তু তোমালোকে মুখস্থ কৰি থোৱা, এক্সামত ইয়াৰ পৰা তোমালোকৰ শৰ্ট কুৱেশ্যনছ হ'ব। আৰু যদি 4 নম্বৰ প্ৰশ্নটো আহে তথাপিও তোমালোকে লিখিব পাৰিবা। 1 নম্বৰ আমি কি লিখিম? বিৰুবালা ৰাভা অসমৰ এটা গাঁৱত জন্মগ্ৰহণ কৰিছিল। অসমৰ ক'ত? গোৱালপাৰাত জন্মগ্ৰহণ কৰিছিল, মনত ৰাখিবা। 2 নম্বৰতে কি? তেওঁ শৈশৱতেই সামাজিক অবিচাৰৰ সৈতে পৰিচিত হৈছিল। 3 নম্বৰত কি আছে? তেওঁ শিক্ষাৰ বাবে অধিক আগ্ৰহী আছিল। 4 নম্বৰত আছে কি? ডাইনী সন্দেহত মহিলাৰ ওপৰত হোৱা অত্যাচাৰে তেওঁক আন্দোলনলৈ অনুপ্ৰাণিত কৰে। 5 নম্বৰত কি আছে? তেওঁ মিছন বিৰুবালা নামৰ এক সংগঠন গঠন কৰে। তাৰপিছত 6 নম্বৰ কি আছে? এই সংগঠন ডাইনী বিশ্বাস বিৰোধী সচেতনৰ কাম কৰিছিল। তাৰপিছত 7 নম্বৰ কি আছে তোমালোকৰ? তেওঁ অসমৰ বহু ঠাইত গাইডেড আলোচনা আৰু সচেতনতা সভা আয়োজন কৰিছিল। 8 নম্বৰত কি আছে? ৰাজ্য চৰকাৰে তেওঁক নাৰী শক্তি বঁটা প্ৰদান কৰিছিল। 9 নম্বৰত কি আছে? কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান দিয়ে। চোৱা, এই গোটেইকেইটা প্ৰশ্ন এই উত্তৰকেইটা তোমালোকৰ ওপৰত শৰ্ট কুৱেশ্যনত এইবোৰে আছিল প্ৰশ্নকেইটাৰ উত্তৰ। ইয়াৰ পৰা চাই যেতিয়া ডাইৰেক্ট কমন পৰিলে তোমালোকৰ ওপৰত শৰ্ট কুৱেশ্যনৰ পৰা। চ' তোমালোকৰ কি হ'ব? এই 4 নম্বৰ প্ৰশ্নটো যদি পঢ়ি লোৱা, তোমালোকৰ এই পাৰ্টটোৰ বিষয়ে গোটেইখিনি তোমাৰ হৈ যাব। তোমালোকে যি কৰা নকৰা এই পাৰ্টটোৰ বিষয়ে পঢ়ি ল'বা, ঠিক আছে? আমি নেক্সট কি কৰিম? 9 নম্বৰ আৰু 10 নম্বৰ কি আছে? কেন্দ্ৰীয় চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মান দিয়ে। আৰু 10 নম্বৰত কি আছে? বিৰুবালা ৰাভা সমাজৰ অন্ধবিশ্বাসৰ বিৰুদ্ধে সাহসিকতাৰ প্ৰতীক। এতিয়া আছে তোমালোকৰ 5 নম্বৰ। 5 নম্বৰত কি আছে? অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়, তলত আলোচনা কৰা। কি কৈছে তোমালোকৰ? অন্ধবিশ্বাসে কেনেকৈ বিপদত পেলায় এইটো আলোচনা কৰিব লাগে। উত্তৰ হ'ব, অন্ধবিশ্বাসে মানুহক বিজ্ঞান আৰু যুক্তিবোধৰ পৰা আঁতৰি লৈ যায়। বহু সময়ত এই বিশ্বাসৰ বাবে নিৰীহ মানুহক ডাইনী বুলি হেনস্থা কৰা হয়, শাৰীৰিকভাৱে কষ্ট দিয়া হয় আৰু কেতিয়াবা মৃত্যুৰ সন্মুখীন কৰা হয়। এই সমাজত ভয় আৰু অনাস্থাৰ সৃষ্টি কৰে। সেয়ে অন্ধবিশ্বাসৰ বিৰুদ্ধে শিক্ষাৰে প্ৰতিষেধ হ'ব লাগিব। এতিয়া তোমালোকৰ আৰম্ভ হ'ব ভাষা অধ্যয়ন। মই তোমালোকক কৈছিলোঁ, মই তোমালোকক ভাষা অধ্যয়নটো বহুত ভালকৈ বুজাই দিম যাতে তোমালোকৰ ক্লিয়াৰ হৈ যায়। সাধাৰণতে ভাষা অধ্যয়নত তোমালোকক ভিডিঅ'বোৰত ইমান ভালকৈ বুজি দিয়া নহয়। আজি তোমালোকে ভালকৈ বুজি পাবা। ইয়াত চোৱা, এই ভাষা অধ্যয়নৰ পৰা কি আছে? জানো আহা। এইবাৰ তোমালোকক এক্সামত নাহে। ইয়াত তোমালোকক প্ৰথমতে বস্তুখিনি বুজাই দিছে, তাৰপিছত তোমালোকক কি কৰিছে? প্ৰশ্ন সুধিছে। ইয়াত চোৱা, 6 নম্বৰ প্ৰশ্ন সুধিছে। প্ৰথমতে তোমাক বুজাই দিছে, তাৰপিছত তোমালোকক আকৌ প্ৰশ্ন সুধিছে। প্ৰথমতে কি কৈছে তোমালোকৰ? তলত দিয়া শব্দটোৰ গঠন প্ৰণালী লক্ষ্য কৰা। যেনেকৈ ধৰ্মেশ্বৰ, এইটো তোমালোকৰ যদি সন্ধি ভাঙা কি হ'ব? ধৰ্মযক ঈশ্বৰ, ধৰ্মেশ্বৰ এনেকৈ হ'ব। তাৰপিছত তলত চোৱা তোমালোকে নীলাচল আছে, মুনীন্দ্ৰ আছে। এইবোৰ তোমালোকৰ কি? সন্ধি জোৰা লগা হৈছে। ইয়াত যেনেকৈ ভাঙি দিয়া আছে, কি কৰিছে? ইয়াত জোৰা লগাইছে। যেনেকৈ নীলাযোগ আচল কি হয়? নীলাচল হয়। মুনিযোগ ইন্দ্ৰ, মুনীন্দ্ৰ। মহাযোগ ইন্দ্ৰ, মহেন্দ্ৰ। সূৰ্যযোগ উদয়, সূৰ্যোদয় এনেকৈ আছে। ইয়াত চোৱা, তেতিয়া তোমালোকৰ 6 নম্বৰ প্ৰশ্নত কি সুধিছে? 6 নম্বৰত তোমালোকক সুধিছে তলত দিয়া সন্ধিবোৰ ভাঙি লিখা। কি কৈছে? খ্ৰীষ্টাব্দ, হিমালয়, অতীত, স্বেচ্ছা, নৱোদয়। এইবোৰ কি কৈছে? তোমালোকক ভাঙি লিখিব কৈছে। মই তোমালোকক তলতো লিখি দিছোঁ উত্তৰবোৰ ভাল কৰি। ইয়াত চোৱা, 6 নম্বৰৰ উত্তৰ তোমালোকক মই ভালকৈ লিখি দিছোঁ। আৰু যদি তোমালোকে লিখিব পাৰা, মই ইয়াতো তোমাক এনেই এটা ৰাফ লিখি দিছোঁ। এইবোৰ চোৱা, ইয়াতো লিখি দিয়া হৈছে, কিন্তু মই তলত আৰু এক্সট্ৰাকৈ ভালকৈ তোমালোকে বুজাৰ কাৰণে লিখি লৈছোঁ। ইয়াত চোৱা, খ্ৰীষ্টাব্দ আছে। খ্ৰীষ্টাব্দ কেনেকৈ হ'ব? ইয়াৰ উত্তৰ খ্ৰীষ্ট যোগ আব্দ কৰিলে কি হ'ব? খ্ৰীষ্টাব্দ হ'ব। দ্বিতীয়তে কি আছে? হিমালয়, হিম যোগ আলয় হ'ব কি? হিমালয়। নেক্সট কি আছে? অতীত, অতি যোগ ঈদ, অতীত। তাৰপিছত কি আছে? স্বেচ্ছা, স যোগ ইচ্ছা, স্বেচ্ছা। নৱোদয়, নৱযোগ উদয়, নৱোদয়।
তাৰপিছত তোমালোকৰ 7 নম্বৰত কি আছে ওপৰত এবাৰ চাই ল'ম আমি ইয়াত দিয়া নাই আমি ডাইৰেক্ট 7 নম্বৰটো আলোচনা কৰিম কি আছে তলত দিয়া সন্ধিবৰ ভাঙি লিখিব লাগে কি হ'ব তদুপৰি ভাঙি লিখিলে কি হ'ব তদ যোগ উপৰি তদুপৰি হ'ব তাৰপিছত তোমালোকৰ কি আছে সম্পূৰ্ণ সমযোগ পূৰ্ণ সম্পূৰ্ণ উদ্ধাৰ উদ্যোগ ধাৰ উদ্ধাৰ তাৰপিছত নেক্সট তোমালোকৰ আছে কি সংহতি সমযোগ হতি সংহতি চলচ্চিত্ৰ চলত যোগ চিত্ৰ চলচ্চিত্ৰ এতিয়া তোমালোকৰ আছে 8 নম্বৰত কি আছে তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা সচ্চিত্ৰ সংসাৰ মহাশয় প্ৰতীক্ষা দেৱালয় নীলোৎপল এইবোৰ কি কৰিব লাগিব তলত দুটা তোমালোকক বাকচ দিয়া আছে কোন বাকচত সোমাব ইয়াত সোমাব লাগিব কোন বাকচত হ'ব এইটো সোমাব লাগিব মই তোমালোকক লিখি দিছোঁ তলত ডাইৰেক্ট এই সৰসন্ধিত কি হ'ব দেৱালয় হ'ব নীলোৎপল হ'ব চন্দ্ৰোদয় হ'ব প্ৰতীক্ষা হ'ব আৰু ব্যঞ্জন সন্ধি কোনবোৰ সচ্চৰিত্ৰ আৰু কি আছে সংসাৰ মহাশয় সজ্জন সংহতি সমিতি তাৰপিছত কি আছে তোমালোকৰ সম্ভৱ 9 নম্বৰত কি আছে তোমালোকৰ গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখা তোমালোকৰ কিতাপত এখন গামোচাৰ ছবিত আছে গামোচাৰ ছবিত এই শব্দবোৰ লিখা আছে এই শব্দবোৰ কি কৰিব লাগে আমাৰ অভিধানত থকাৰ দৰে বৰ্ণানুক্ৰমিকভাৱে লিখিব লাগে বৰ্ণানুক্ৰমিকভাৱে লিখিলে কি হ'ব তলত মই তোমাক উত্তৰ লিখি দিছোঁ এটা চোৱা ক দ ব হ কি আছে কাৰণ ক দি কি যোনবোৰ শব্দ আছে কি কাৰণ কিছু কুটুম দৰে আছে কি দুখ দেওধনী দেউতা দূৰ ব দি কি আছে বটা বৃক্ষ বন্তি বাট হ দি কি আছে সমাজ শাসক ঈশ্বৰিত সুলভ এনেকৈ তোমালোকৰ 9 নম্বৰটো হৈ গ'ল 10 নম্বৰত কি আছে তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা হতাশ কি হ'ব পৰীক্ষাত ভাল ফল নোহোৱাৰ পাছত সি বৰ হতাশ হৈ পৰিল পাৰ্গত বিৰুবালা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পাৰ্গত আছিল অশিক্ষিত লোকসকলে সাধাৰণতে কুসংস্কাৰত বিশ্বাস কৰে এইবোৰ হৈছে কি তোমালোকৰ বাক্য ৰচনা কৰা গৌৰৱ হ'লে কি হ'ব অসমৰ সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ বিশ্বাস আমি ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰোঁ প্ৰিয় পাত্ৰ বিৰুবালা বিদ্যালয়ত সকলো শিক্ষকৰ প্ৰিয় পাত্ৰ আছিল তাৰপিছত তোমালোকৰ নেক্সট কি আছে 10 নম্বৰত কি দিয়া আছে তোমালোকৰ এই বাক্য ৰচনা আমাৰ হৈ গ'ল এতিয়া আমি ডাইৰেক্ট 11 নম্বৰ পঢ়িম এইকেইটাত আমি বাক্য ৰচনা কৰিলোঁ ওপৰত তোমালোকে দেখিলা 11 নম্বৰত কি আছে তলত দিয়া শব্দবোৰৰ লিংগ নিৰ্ণয় কৰি তালিকাভুক্ত কৰা তলত দুটা বাকচ দিয়া আছে পুংলিংগ আৰু স্ত্ৰীলিংগ ইয়াৰ শব্দবোৰ কোনটো এই বাকচত হ'ব কোনটো এই বাকচত হ'ব সেইটো লিখিব লাগে যেনেকৈ মা হ'লে কি হ'ব মা হ'ব স্ত্ৰীলিংগ ইয়াত চোৱা মা লিখা আছে পুৰুষ হ'ব কি পুংলিংগ ৰাণী হ'ব স্ত্ৰীলিংগ অধ্যাপক হ'ব কি পুংলিংগ ধমৰা হ'ব কি পুংলিংগ আৰু আইতা হ'ব স্ত্ৰীলিংগ বন্দা হ'ব কি পুংলিংগ দেৱী হ'ব কি তোমালোকৰ দেৱী হ'ব স্ত্ৰীলিংগ আৰু ল'ৰা হ'ব পুংলিংগ তোমালোকে লিখি ল'বা ইয়াত লিখি দিয়া আছে বুজিব পাৰিবা আৰামছে নেক্সট তোমালোকৰ শেষৰটো প্ৰশ্ন কি আছে 12 নম্বৰত কি আছে তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলি মেলিকৈ দিয়া আছে অৰ্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচত লিখা যেনেকৈ তাসক দিয়া আছে এইটোতো কোনো শব্দৰ অৰ্থ নাই ইয়াত কি শব্দ লিখিলে অৰ্থটো নিৰাশ হ'ব নিৰাশ হ'লে কি হ'ব হতাশ এইটো আমি কি মিলাব পাৰি তয়াকাৰ আৰু তালিবা কি হ'ব হতাশ আমি হতাশ লিখিব পাৰি এই ৱাৰ্ডটো ওলোটা পাল্টা কৰি দিয়া আছে আমি এইটোৰ দ্বাৰা হতাশ মিলাব পাৰি আৰু হতাশৰ অৰ্থটো নিৰাশ হয় আমি গোটেইকেইটা উত্তৰ তলত লিখি দিছোঁ তোমালোকে চাই থাকা দ্বিতীয় নম্বৰত কি আছে তৃতীয় নম্বৰত আছে কি এইটো আছে যাৰ মিনিং কি হ'ব সহজে অৰজ্ঞ নোহোৱা তাৰমানে কি অৰজ্ঞ নোহোৱা হ'লে কি হ'ব এইটো যদি শুদ্ধকৈ লিখা যায় দুৰাৰোগ্য হ'ব এইটো তো এইটো কি হ'ব এইটো সংকোচটো ইয়াত ওলোটা পাল্টাকৈ দিয়া আছে ইয়াত এইটো যদি আমি চিধাকৈ লিখোঁ এইটো ওলোটা পাল্টাকৈ দিয়া আছে এইটো আমাৰ কি হ'ব বৰটো আগত হ'ব তাৰপিছত ধ হ'ব তাৰপিছত কয় সুগাৰ হ'ব তাৰপিছত এইটো হ'ব কি হ'ব বত কুণ্ঠা কি হ'ব এইটো
তিনি নম্বৰটো হ'ব বোধ কুণ্ঠা কুণ্ঠাবোধ হ'ব। তাৰপিছত তোমালোকৰ কি আছে ভদ্ৰ অহংকাৰ নথকা হ'লে কি হ'ব এইটো হ'ব অমায়িকটো ইয়াত কি কৰিছে ইয়াত ওলোটা পাল্টা কৰি দি দিছে আমাক মিলাব লাগে। তাৰপিছত 9 নম্বৰত কি আছে কোনো কামত আগবঢ়া ব্যক্তি কি হ'ব আগৰ নোৱা। তাৰপিছত কি আছে প্ৰচেষ্টা মহীয়সী তোমালোকে মিলাই ল'বা এইটো মিলালে কি হ'ব মহীয়সী আৰু এইটো হ'ব কি প্ৰচেষ্টা হ'ব। ষ্টুডেণ্টছ এইখিনি যে তোমালোকৰ পাৰ্টটিৰ গোটেইখিনি পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰা হৈ গ'ল। চ' ষ্টুডেণ্টছ যদি তোমালোকে ভিডিঅ'টো ভাল লাগে লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।